ধন্যবাদ। অৱশেষত আহি আমি লালুকত উপস্থিত হৈছোহি। লালুকৰ যি স্থানত বিশেষকৈ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন কৰিব সেই পৰিৱেশটো মই দেখুৱাইছোঁ আপোনালোকক। এই স্থানতে বিশেষকৈ 18 নৱেম্বৰ তাৰিখে জুবিন গাৰ্গদেৱৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব। আৰু আজি গুৱাহাটী সোণাপুৰৰ পৰা বিশেষকৈ প্ৰতিমূৰ্তিভাগ আহি বৰ্তমান এয়া এই লালুকৰ এই স্থানত যিটো স্থানত বিশেষকৈ প্ৰতিমূৰ্তিভাগ স্থাপন কৰিব সেই স্থানত আহি বৰ্তমান পাইছে উদ্যোক্তাসকলে প্ৰতিমূৰ্তিভাগ লৈ। আৰু তাৰ মাজতে আমি আপোনালোকক জনাম যে নাৰায়ণপুৰৰ পৰা উদ্যোক্তাসকলে বিশেষকৈ এনেদৰেই বৃহৎ এক ৰেলীৰ যোগেৰে বিশেষকৈ তেওঁলোকে লৈ আহে, শ্ৰদ্ধাঞ্জলি জনায়। আৰু তাৰ মাজতে বিভিন্ন স্থানত বিশেষ নাৰায়ণপুৰৰ পৰা লালুকলৈকে দেখিবলৈ পোৱা গৈছিল বিভিন্ন স্থানত বিশেষকৈ জুবিন গাৰ্গৰ যি প্ৰতিমূৰ্তিভাগত বিভিন্নজনে বিশেষকৈ শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছিল। আমি তাৰ পৰিৱেশটো আপোনালোককে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই উদ্যোক্তাসকল আহি এই স্থানত উপস্থিত হৈছে। এই স্থানতে বিশেষকৈ উদ্যোক্তাসকলে এই স্থানতে জুবিন গাৰ্গদেৱৰ যি প্ৰতিমূৰ্তি এই প্ৰতিমূৰ্তিভাগ বিশেষকৈ 18 নৱেম্বৰ জন্ম জয়ন্তী তাৰিখে বিশেষকৈ উন্মোচন কৰিব। তেওঁলোকে সেয়েহে মই দেখুৱাইছোঁ একে বৃহৎ ৰেলীৰ যোগে লালুকৰ পৰা নাৰায়ণপুৰলৈকে একে বৃহৎ ৰেলীৰ যোগে বিশেষকৈ এনেদৰেই শ্ৰদ্ধা জনাই জুবিনদাৰ যি প্ৰতিমূৰ্তিভাগ লৈ অনা হৈছিল। আৰু অৱশেষত আহি লালুকত আহি উপস্থিত হয় সকলো। আৰু তাৰ যি পৰিৱেশটো মই বৰ্তমান লালুকৰ পৰা আপোনালোককে দেখুৱাইছোঁ। এই দেখি আছে আপোনালোকে এনেদৰে বিশেষকৈ লালুকৰ পৰা সবিশেষ মই আপোনালোকলৈ আগবঢ়াইছোঁ। দেখিছে আপোনালোকে সম্পূৰ্ণ পৰিৱেশটো দেখাৰ পিছত নিশ্চয় আপোনালোকে গম পাব যে হিয়া মথু অসমীয়াৰ প্ৰাণ জুবিন গাৰ্গৰ বিশেষকৈ যি প্ৰতিমূৰ্তি এই প্ৰতিমূৰ্তিভাগ বিশেষকৈ আহি এই বৰ্তমান এই লালুকৰ দৈনিক বজাৰৰ মাজত উপস্থিত হোৱা পৰিলক্ষিত হৈছে। উদ্যোক্তাসকলে ইয়াতে সকলো আদৰি অনা পৰিলক্ষিত হৈছে। বৰ্তমান মই তাৰ পৰিৱেশটো আপোনালোককে দেখুৱাইছোঁ। লখিমপুৰ জিলাৰ লালুকৰ পৰা দেখিছে সবিশেষ আমি আপোনালোকলৈ আগবঢ়াইছোঁ। বিভিন্ন সময়ত ৰঙান্তি লাইভৰ জৰিয়তে প্ৰতিটো মুহূৰ্তৰ খবৰ আমি আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰি আহিছিলোঁ। আৰু বৰ্তমানেও বিশেষকৈ সম্পূৰ্ণ পৰিৱেশটো মই লালুকৰ পৰা আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। এয়া দেখি আছে বৰ্তমান লখিমপুৰ জিলাৰ লালুকৰ পৰিৱেশ। আৰু প্ৰতিমূৰ্তি জুবিন গাৰ্গদেৱৰ প্ৰতিমূৰ্তিভাগ বিশেষকৈ লালুকত আহি পোৱাৰ পিছতেই এনেদৰে সকলো আনন্দত আত্মহাৰা হৈ পৰিছে। মই তাৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক সকলোকে। এয়া দেখিছে ধন্যবাদ। যুৱ সমাজৰ উদ্যোগত আয়োজিত জুবিন গাৰ্গদেৱৰ প্ৰতিমূৰ্তি উন্মোচন কাৰ্যসূচীত আজি আমি জুবিন গাৰ্গদেৱৰ প্ৰতিমূৰ্তি নিবৰ বাবে লালুকৰ পৰা নাৰায়ণপুৰ অভিমুখে ৰাওনা হৈ আহি ইতিমধ্যে আমি নাৰায়ণপুৰ পাইছোঁহি। আৰু আপোনালোকে দেখিছে যে আমাৰ মূৰ্তিভাগ আহি ইতিমধ্যে পাইছেহি। গতিকে আমি সকলো যুৱ সমাজৰ কৰ্মকৰ্তাই তেখেতক আদৰি নিয়াৰ ব্যৱস্থা কৰিছোঁ। গতিকে আমি অহা 18 নৱেম্বৰত আয়োজিত হ'ব লগা জুবিন গাৰ্গদেৱৰ জন্ম জয়ন্তী ভাগত সকলো ৰাইজৰ উপস্থিতি কামনা কৰিলোঁ। ধন্যবাদ।